নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আৰএছএছ বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদক সন্ত্ৰাসবাদী সংগঠন ঘোষণাৰ দাবী প্ৰাক্তন আৰএছএছ নেতাৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলক সন্ত্ৰাসবাদী সংগঠন ঘোষণাৰ দাবী। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাক্তন প্ৰচাৰক যশৱন্ত সহদেৱ সিন্ধে এই দাবী জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কৰ্ণাটকৰ গৃহমন্ত্ৰী প্ৰিয়াংক খাৰ্গেলৈ। এই সন্দৰ্ভত ইতিমধ্যে প্ৰেৰণ কৰিছে পত্ৰ। আৰু 2000 চনত দেশৰ বিভিন্ন ঠাইত সংঘটিত বোমা বিস্ফোৰণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত আৰু জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰ আৰু বিশ্ব হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক মিলিন্দ পাৰাণ্ডেক গ্ৰেপ্তাৰ কৰি তদন্তৰ দাবী উত্থাপন কৰা হৈছে এই পত্ৰখনত। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 5 দিনলৈ অসমত হ'ব ধাৰাসাৰ বৰষুণ। এই সন্দৰ্ভত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জাৰি কৰা হৈছে এলাৰ্ট। এই সময়ছোৱাত অসমৰ ভিন্ন প্ৰান্তত হ'ব পাৰে ধুমুহা বজ্ৰপাত। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, অসমৰ 1 ইঞ্চি মাটিও আমি এৰি নিদিওঁ। অতি শীঘ্ৰেই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসম অৰুণাচল সীমান্তত অসমীয়া লোকক টাৰ্গেট কৰি অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা কৰা ঘটনাক লৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ 1 ইঞ্চি মাটিও আমি এৰি নিদিওঁ। অতি শীঘ্ৰেই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই সন্দৰ্ভত অসম পুলিচক নিৰ্দেশ প্ৰদান কৰা হৈছে। কোনো কাৰণতে অসমৰ মাটি কাকো এৰি নিদিয়াৰ আহ্বান। অৰুণাচলীৰ ভয়ংকৰ কাণ্ডক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 80 সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত পৰিৱেশন হ'ব বন্দে মাতৰম। দেশৰ ইতিহাসত প্ৰথমবাৰলৈ লালকিল্লাত পৰিৱেশন হ'ব বন্দে মাতৰম। বন্দে মাতৰমৰ 150 সংখ্যক বৰ্ষপূৰ্তিক লৈ এই ঐতিহাসিক সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। SBIত ওলাইছে চাকৰি, দৰমহা 64,000 টকা। ভাৰতবৰ্ষৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰৰ বেংক SBI অৰ্থাৎ ষ্টেট বেংক অৱ ইণ্ডিয়াত ওলাইছে 1538টা পদৰ বাবে চাকৰি। আজিয়েই কৰক আবেদন। চাকৰি বিচাৰি থকা যুৱক যুৱতীসকলৰ বাবে সুখবৰ। ষ্টেট বেংক অৱ ইণ্ডিয়াই ক্লাৰ্ক জুনিয়ৰ এছ'চিয়েট পদত বিশেষ নিযুক্তি 2026ৰ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। ইতিমধ্যে এই নিযুক্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই নিযুক্তিৰ জৰিয়তে মুঠ 1538টা পদ পূৰণ কৰা হ'ব। মূলতঃ অনুসূচিত জাতি SC, অনুসূচিত জনজাতি ST আৰু অন্যান্য পিছপৰা শ্ৰেণী OBCৰ বেকলগ পদসমূহ পূৰণৰ উদ্দেশ্যে এই বিশেষ নিযুক্তি আগবঢ়োৱা হৈছে। শিক্ষাগত অৰ্হতা চাওঁ আহক। এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী থাকিব লাগিব। স্নাতক ডিগ্ৰী 31 ডিচেম্বৰ 2026ৰ ভিতৰত লাভ কৰা হ'ব লাগিব। বৰ্তমান চূড়ান্ত বৰ্ষ বা ফাইনেল ছেমিষ্টাৰত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীয়েও আবেদন কৰিব পাৰিব। অৱশ্যে তেওঁলোকে 31 ডিচেম্বৰ 2026ৰ ভিতৰত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। এতিয়া চাওঁ আহক বয়সৰ সীমা। ন্যূনতম বয়স 21 বছৰ হ'ব লাগিব আৰু সৰ্বাধিক বয়স 28 বছৰ, অৰ্থাৎ 21 বছৰৰ পৰা 28 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব প্ৰাৰ্থীগৰাকী। OBC প্ৰাৰ্থীৰ বাবে 3 বছৰ ৰেহাই প্ৰদান কৰা হৈছে এই চাকৰিত। লগতে SC ST প্ৰাৰ্থীৰ বাবে 5 বছৰৰ ৰেহাই ঘোষণা কৰা হৈছে আৰু দিব্যাংগ প্ৰাৰ্থীৰ বাবে 10 বছৰৰ ৰেহাই ঘোষণা কৰা হৈছে। এতিয়া চাওঁ আহক আবেদন মাচুল। সাধাৰণ শ্ৰেণী আৰু OBC প্ৰাৰ্থীৰ বাবে 750 টকা আবেদন মাচুল নিৰ্ধাৰণ কৰা হৈছে। লগতে SC ST PWBD এক্স ছাৰ্ভিচমেন আৰু DE আছাম প্ৰাৰ্থীৰ কোনো আবেদন মাচুল নাই। আৰু এতিয়া চাওঁ আহক দৰমহা।
নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতি মাহে 24,050 টকাৰ পৰা 64,480 টকা পৰ্যন্ত লাভ কৰিব দৰমহা। আৰু এতিয়া চাওঁ আহক ক'ত কেনেকৈ আপুনি কৰিব আবেদন। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে SBI নিযুক্তিৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইনত আবেদন কৰিব পাৰিব। আবেদনৰ পদক্ষেপসমূহ চাওঁ আহক। SBI অফিচিয়েল নিযুক্তি ৱেবছাইট recruitment.sbi.bank.in প্ৰৱেশ কৰক। তাৰপিছত নিউ ৰেজিষ্ট্ৰেশ্যন বিকল্পত ক্লিক কৰক আৰু ইয়াৰ পিছত নিজৰ নাম, মোবাইল নম্বৰ, ইমেইল আদি তথ্য দি পঞ্জীয়ন সম্পূৰ্ণ কৰক। লগ ইন কৰি আবেদন পত্ৰত প্ৰয়োজনীয় তথ্য পূৰণ কৰক আৰু পাছপোৰ্ট সাইজৰ ফটো, স্বাক্ষৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক। প্ৰযোজ্য আবেদন মাচুল অনলাইন যোগে পৰিশোধ কৰক আৰু আবেদন পত্ৰখন ভালদৰে পৰীক্ষা কৰি ছাবমিট কৰক আৰু ভৱিষ্যতৰ বাবে আবেদন পত্ৰৰ এটা প্ৰিণ্ট আউট বা PDF কপি সংৰক্ষণ কৰি ৰাখক। এই কাম নিজে কৰিব নোৱাৰিলে আপুনি ওচৰৰ অনলাইন কৰা কম্পিউটাৰৰ দোকানত গৈ কৰিব পাৰিব। আৰু যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰাৰ পূৰ্বে SBI অফিচিয়েল নিযুক্তি বিজ্ঞপ্তিখন ভালদৰে পঢ়ি সকলো যোগ্যতা, বয়সৰ সীমা, নথিপত্ৰ আৰু অন্যান্য চৰ্ত নিশ্চিত কৰি লোৱা উচিত। আপোনালোকে ভালদৰে এইসমূহ চাই ল'ব। পৰৱৰ্তী খবৰ, আদালতক অৱমাননা, গোপনে খুলিলে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা। জুবিন গাৰ্গৰ ধন লুটি মহাবীৰ একুৱাত ধন বিনিয়োগ কৰিছিল সিদ্ধাৰ্থই আৰু 29 এপ্ৰিলত মহাবীৰ একুৱা চিল কৰাৰ নিৰ্দেশ দিছিল আদালতে। কিন্তু আদালতৰ নিৰ্দেশ অৱমাননা কৰি অতি গোপনে পুনৰ খুলিলে এই ফেক্টৰী। আদালতৰ নিৰ্দেশ অৱমাননাৰ মৰ্ষাত সিদ্ধাৰ্থ শৰ্মা বাহিনীৰ। পৰৱৰ্তী খবৰ, ঝাৰখণ্ডত ৰাকেশ পাল সদৃশ কাণ্ড। ঝাৰখণ্ডৰ লোকসেৱা আয়োগ চমুকৈ JPSCৰ প্ৰাক্তন অধ্যক্ষ L খাংগিয়াটেকক গ্ৰেপ্তাৰ। বিগত 22 জুলাইত অধ্যক্ষৰ পদ এৰিছিল খাংগিয়াটে। পৰীক্ষা কেলেংকাৰীক লৈ গঢ়ি উঠা ছাত্ৰ বিদ্ৰোহৰ মাজতে আহিছে এই খবৰ। পৰৱৰ্তী খবৰ, অৱশেষত এখোজ পিছুৱাবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ। দিল্লীত প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ ব্যৱস্থা গ্ৰহণক লৈ সংসদত বক্তব্য দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অৱশেষত পুনৰ এখোজ পিছুৱাবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ। 20 জুলাইত যন্তৰ মন্তৰত ছাত্ৰৰ ওপৰত পেলেট গান লাঠিচালনা কৰাৰ পাছতেই সংসদলৈ অহা নাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা এই সন্দৰ্ভত বিবৃতি বিচাৰি বিৰোধীয়ে সদনৰ বাহিৰে ভিতৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰি থকাৰ মাজতে আজি কেন্দ্ৰীয় চৰকাৰৰ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে ঘোষণা কৰিলে যে এই সন্দৰ্ভত সদনত বিবৃতি দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ছাত্ৰ সমাজৰ দাবী গুৰুত্বপূৰ্ণ আৰু এই বিষয়ৰ আলোচনা সংসদত হোৱা উচিত বুলি মন্তব্য কৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ। এইবাৰ আমেৰিকাক মুকলি ভাবুকি ইৰাণৰ। ইৰাণৰ মন্তব্য যে ইৰাণত ভৰি নিদিব মাৰ্কিন সৈন্যই, অন্যথা শেষ কৰি পেলোৱা হ'ব মাৰ্কিন সেনা। আমেৰিকাক এইদৰে হুংকাৰ দিছে ইৰাণৰ সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ জেনেৰেল আলী জাহানশ্বাহীয়ে। এইবাৰ আমেৰিকাক প্ৰত্যক্ষ ভাবুকি ইৰাণৰ। ইৰাণী সেনাৰ স্থলবাহিনীৰ অধিনায়ক ব্ৰিগেডিয়াৰ জেনেৰেল আলী জাহানশ্বাহীয়ে আমেৰিকাক সকীয়াই দি কৈছে যে যদি কোনো আমেৰিকান সেনা ইৰাণৰ মাটিত ভৰি দিয়ে তেনেহ'লে আমি তেওঁলোকৰ ভৰি আৰু ডিঙি কাটি পেলাম। আমেৰিকাৰ যিকোনো ভাবুকিৰ প্ৰতি শক্তিশালী আৰু প্ৰতিৰোধমূলক সঁহাৰি দিবলৈ ইৰাণ সম্পূৰ্ণৰূপে সাজু। লগতে আলী জাহানশ্বাহীয়ে কয় যে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছে ইৰাণৰ স্থল সেনাবাহিনী। ইৰাণৰ সেনাবাহিনীয়ে আমেৰিকাৰ সকলো সম্ভাৱ্য কাৰ্যকলাপ আৰু ভাবুকিৰ ওপৰতো নজৰ ৰাখিছে আৰু ইৰাণৰ সীমান্তক দৃঢ়ভাৱে সুৰক্ষিত কৰি ৰাখিছে। গতিকে আমেৰিকাৰ ফালৰ পৰা দেশখনৰ সেনাই যদি কোনো পদক্ষেপ গ্ৰহণ কৰে তেনেহ'লে এই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিব ইৰাণে। উল্লেখযোগ্য যে ইৰাণৰ সেনাবাহিনীৰ মুৰব্বীৰ এই ভাবুকিৰ মাজতো কিন্তু মধ্যস্থতাকাৰীৰ জৰিয়তে আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা অব্যাহত আছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী ছৈয়দ আব্বাছ আৰাঘাচীৰ মতে আমেৰিকাৰ সৈতে বৰ্তমান ইৰাণে কোনো ধৰণৰ প্ৰত্যক্ষ আলোচনাত বহা নাই। যিবোৰ আলোচনা হৈছে সেইবোৰ কেৱল মাত্ৰ মধ্যস্থতাকাৰীৰ জৰিয়তেহে হৈছে। পৰৱৰ্তী খবৰ,
বিজেপিৰ নতুন ফৰ্মুলা এতিয়া কামেৰে নহয়, ৰিলছ আৰু পোষ্টেৰে নিৰ্ধাৰণ হ'ব নেতাৰ যোগ্যতা। ফলোৱাৰ্ছ কমিলে হেৰুৱাব লাগিব পদবী। ডিজিটেল ইণ্ডিয়াৰ যুগত এতিয়া ৰাজনীতিৰ শৈলীও সম্পূৰ্ণ সলনি হ'বলৈ ধৰিছে। ইয়াৰ মাজতে মধ্যপ্ৰদেশ বিজেপিয়ে দলীয় সংগঠন মজবুত কৰিবলৈ এক আচৰিত তথা অভিনৱ পৰিকল্পনা যুগুত কৰি উলিয়াইছে। এতিয়াৰ পৰা কোনো এজন নেতাৰ ৰাজনৈতিক ভৱিষ্যত বা দলীয় পদবী তেওঁৰ জনপ্ৰিয়তাৰ ওপৰত নহয়, বৰঞ্চ ছ'চিয়েল মিডিয়াৰ ৰিলছ, পোষ্ট আৰু ফলোৱাৰ্ছৰ সংখ্যাৰ ওপৰতহে নিৰ্ভৰ কৰিব। ফেচবুক বা ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা কমিলে নেতাসকলে নিজৰ হাতৰ পৰা পদবীও হেৰুৱাব লাগিব। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ কোলাৰাছ সমষ্টিৰ বিজেপিৰ বিধায়ক মহেন্দ্ৰ যাদৱে শেহতীয়াকৈ দলীয় সতীৰ্থ আৰু নেতাসকলৰ বাবে ছ'চিয়েল মিডিয়াৰ ফলোৱাৰ্ছৰ এক নিৰ্দিষ্ট সীমা বা টাৰ্গেট বান্ধি দিছে। বিধায়কগৰাকীৰ নতুন নিয়ম অনুসৰি দলৰ মণ্ডল সভাপতি পদৰ বাবে দাবীদাৰ হ'বলৈ হ'লে এতিয়াৰ পৰা নেতাগৰাকীৰ ছ'চিয়েল মিডিয়াত কমেও 25,000 ফলোৱাৰ্ছ থকাটো বাধ্যতামূলক। একেদৰে তৃণমূল পৰ্যায়ৰ বুথ সভাপতি হ'বলৈ হ'লে কমেও 1000 ফলোৱাৰ্ছ থাকিবই লাগিব। বিধায়ক মহেন্দ্ৰ যাদৱৰ মতে বৰ্তমান সময়ত চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ আৰু দলৰ আদৰ্শ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ আটাইতকৈ দ্ৰুত আৰু শক্তিশালী মাধ্যম হৈছে ছ'চিয়েল মিডিয়া। যিজন নেতাৰ ডিজিটেল প্লেটফৰ্মত কোনো সক্ৰিয়তা বা জনপ্ৰিয়তা নাই, তেওঁ আধুনিক ৰাজনীতিত পিছ পৰি ৰ'ব। সেয়েহে দলৰ প্ৰতিটো স্তৰৰ নেতাই জনসাধাৰণৰ সৈতে ডিজিটেলি সংযোজিত হৈ থকাটো জৰুৰী কৰি তোলা হৈছে। বিজেপি বিধায়কজনৰ এই নতুন পৰিকল্পনাক লৈ এতিয়া কেৱল মধ্যপ্ৰদেশতে নহয়, সমগ্ৰ দেশৰে ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰু বিতৰ্কৰ সৃষ্টি হৈছে। দলৰ একাংশ যুৱ প্ৰজন্মৰ নেতাই এই পদক্ষেপক আদৰণি জনাইছে যদিও পুৰণি আৰু জ্যেষ্ঠ নেতাসকলৰ মাজত ইয়াক লৈ এক নীৰৱ সন্তাপৰ সৃষ্টি হৈছে। কাৰণ দীৰ্ঘদিন ধৰি মাটিত নামি ৰাজনীতি কৰা বহু জ্যেষ্ঠ নেতা আজিও ডিজিটেল মাধ্যম বা ৰিলছ সংস্কৃতিৰ পৰা বহু যোজন দূৰত। এতিয়া এই নতুন নিয়মে তৃণমূল পৰ্যায়ৰ ৰাজনীতিত কি প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব।